চেঙাৰ আদুৰিপাৰা প্ৰাথমিক বিদ্যালয়ৰ হীৰক জয়ন্তী মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি। বৰপেটা জিলাৰ চেঙা শিক্ষাখণ্ডৰ 773 নম্বৰ আদুৰিপাৰা প্ৰাথমিক বিদ্যালয়ৰ হীৰক জয়ন্তী মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাইছে উদযাপন সমিতিৰ লগতে স্থানীয় ৰাইজে। 1948 চনত স্থাপিত বিদ্যালয়খনে 75 বছৰ অতিক্ৰম কৰাত স্থানীয় সচেতন ব্যক্তি আৰু সৰ্বত্ৰ প্ৰকাৰৰ ৰাইজৰ লগতে বিদ্যালয়ৰ শিক্ষক ছাত্ৰ-ছাত্ৰীসকলে ব্যাপক উৎসাহ উদ্দীপনাৰে তিনিদিনীয়া বনাইথ কাৰ্যসূচী হাতত লৈ আৰম্ভ কৰিছে হীৰক জয়ন্তী মহোৎসৱ উদযাপনৰ প্ৰস্তুতি। ইতিমধ্যে আনুষ্ঠানিকভাৱে হীৰক জয়ন্তী মহোৎসৱৰ লাইখুটা স্থাপন কৰা হৈছে। হীৰক জয়ন্তী মহোৎসৱৰ শান্তিপূৰ্ণভাৱে পৰিচালনাৰ বাবে আজমত আলীক সভাপতি, ইদ্ৰিছ আলীক কাৰ্যকৰী সভাপতি আৰু বাচ্চা মিয়াক সম্পাদক প্ৰধান হিচাপে বাছনি কৰি এখন শক্তিশালী পূৰ্ণাংগ পৰিচালনা সমিতি গঠন কৰা হৈছে। 2024 চনৰ ইংৰাজী নৱবৰ্ষৰ জানুৱাৰী মাহৰ 14, 15 আৰু 16 তাৰিখে হীৰক জয়ন্তী মহোৎসৱ উদযাপন কৰিবলৈ দিন ধাৰ্য কৰা হৈছে। তিনিদিনীয়াকৈ আয়োজিত হীৰক জয়ন্তী মহোৎসৱৰ প্ৰতিটো কাৰ্যসূচীত অঞ্চলবাসী ৰাইজৰ সৰ্বত্ৰ প্ৰকাৰৰ সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ বিষয়ববীয়াসকলে। আমাৰ 773 নং আদুৰিপাৰা প্ৰাথমিক বিদ্যালয়খন 1948 চনত স্থাপিত হৈছিল। ইয়াৰ প্ৰথম সভাপতি আছিল ৰজব আলী মণ্ডল চাহেব। তেওঁৰ নেতৃত্বতেই এইখন বিদ্যালয় স্থাপন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম শিক্ষকজন আছিল ৰাইজুদ্দিন মাষ্টাৰ চাহেব। তেওঁৰ পিছত তেওঁৰ সিমান শিক্ষা অভিজ্ঞতা নাছিল কাৰণে পাছত আকৌ নকিবুদ্দিন আহমেদ মাষ্টৰ তেওঁ আহি আমাৰ এই বিদ্যালয়খন পাঠদান দিবলৈ আৰম্ভ কৰিলে আৰু তেতিয়াৰ পৰাই আমাৰ এইখন বিদ্যালয় চৰকাৰীকৰণ হৈছে। সেই হিচাপে আজিৰ পৰা প্ৰায় 75 বছৰ আগৰ কথা। ইতিমধ্যে 2023ত আমাৰ 75 বছৰ অতিক্ৰম কৰিব, যাৰ কাৰণে আমি এই অঞ্চলৰ সমূহ ওচৰবাসী ৰাইজ একত্ৰিত হৈ আমি প্ৰস্তুতি লৈছোঁ আমাৰ এইখন বিদ্যালয়ৰ হীৰক জয়ন্তী পালনাৰ্থে। ইতিমধ্যে আমাৰ সম্পূৰ্ণ কাম কাজো বিপুল গতিত আগবাঢ়ি আহি আছে। আমি সকলোৱে একমত হৈ কাম কাজ চলাই আছোঁ। আমাৰ তাৰিখো ইতিমধ্যে সিদ্ধান্ত হৈ গৈছে, জানুৱাৰী 14, 15, 16। গতিকে মই আশা কৰোঁ আমাৰ এই বিদ্যালয়খনৰ হীৰক জয়ন্তী উদযাপনৰ কাৰণে এই অঞ্চলৰ বা সমূহ চৰবাসীক আমি আহ্বান জনাইছোঁ আমাৰ লগত সহায় সহযোগিতা কৰি যাতে এইখন উৎসৱ আমি সাফল্যমণ্ডিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলোকে আন্তৰিকতাৰে আহ্বান জনাইছোঁ।